নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টিত আমি আলোচনা কৰিম 18 মেৰ পৰা 24 মেলৈকে আটাইবিলাক ইম্পৰ্টেন্ট কুৱেশ্যন আমি আলোচনা কৰিম আৰু আপোনালোকে যদি আগৰ ভিডিঅ'বিলাক চাব বিচাৰে কাৰেণ্ট এফেয়াৰ্ছৰ প্লেলিষ্টৰ পৰা আপোনালোকে চাব পাৰিব ঠিক আছে তো এইখিনিতে আমি কোৰ্স সম্পৰ্কে আলোচনা কৰিছো যদি আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ ইন ডিটেইলছ পঢ়িব বিচাৰে আসাম নৰ্থ ইষ্ট নেশ্যনেল ইণ্টাৰনেশ্যনেল তেনেহলে আপোনালোকে এই কোৰ্সটো পাৰচেজ কৰিব পাৰে ইয়াত 2023 24 25 আটাইবিলাক 18টা বছৰৰে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ বিলাক পাব আৰু এবছৰলৈকে আপডেট হৈ থাকিব পাৰচেজ কৰাৰ পৰা এবছৰলৈকে আপোনালোকে আপডেট বিলাক ইয়াত পাই থাকিব আৰু মক টেষ্টও পাব ইয়াতে প্ৰেক্টিছৰ বাবে তো যদি ইন্টাৰেষ্টেড হয় লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাৰ পৰা আপোনালোকে পাৰচেজ কৰিব পাৰিব আপোনালোকে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাত আপোনালোকে কোৰ্স পাৰচেজ আৰু এক্সেছ দুটাই কৰিব পাৰিব আৰু ৱেবছাইটৰ পৰা আপোনালোকে কৰিব পাৰে digitalasam.in তো ইয়াৰ ওপৰত সিটেট বিএড এন্ট্ৰেন্স এক্সাম এনে ধৰণৰ যিকোনো কোৰ্স আপোনালোকে পাৰচেজ কৰিব বিচাৰিলে ডিজিটেল আসাম মোবাইল এপটো তাৰ পৰাই আপোনালোকে পাৰচেজ আৰু এক্সেছ কৰিব পাৰিব কিবা বিশেষ সুধিবলগীয়া থাকিলে তলত এটা WhatsApp নম্বৰ দিয়া আছে তাত আপোনালোকে সুধিব পাৰিব ঠিক আছে তো এতিয়া আমি আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নলৈকে আহিছো প্ৰথম প্ৰশ্নটোত আমাক সুধিছে what is the name of the AI powered news anchor launched in Assam যে অসমত মুকলি কৰা AI চালিত নিউজ এংকৰৰ নাম কি ৰিসেন্টলি আসাম গভৰ্ণমেণ্টৰ দ্বাৰা AI powered news anchor লঞ্চ কৰা হৈছে গতিকে এই এংকৰ নিউজ এংকৰ বা AI powered news anchor নাম কি ৰখা হৈছে এটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি অংকিতা গতিকে নাম ৰখা হৈছে অংকিতা তো আপোনালোকে ছবিত দেখিছে ইয়া হৈছে AI powered anchor আৰু ৰিজনাল ল্যাঙ্গুৱেজত ইয়াত এংকৰিং কৰিব বা মেছেজ বিলাক ৰিজনাল ল্যাঙ্গুৱেজ মানে অসমীয়া ভাষাত দিয়া হ'ব যোৱা 15 মে তাৰিখত মুখ্যমন্ত্ৰী গৰাকীয়ে আনভিল কৰিছিলে ইণ্ডিয়াৰ প্ৰথমটো ৰিজনাল ল্যাঙ্গুৱেজ AI নিউজ এংকৰ নাম হৈছে অংকিতা গতিকে ভাৰতৰ প্ৰথম ৰিজনাল ল্যাঙ্গুৱেজত ঠিক আছে ৰিজনাল মানে আঞ্চলিক আৰু ইয়া অসমীয়া ভাষাত হ'ব প্ৰথম হৈছে AI নিউজ এংকৰ নাম হৈছে অংকিতা ৰখা হৈছে আৰু কেবিনেট মিটিংৰ যিবিলাক হাইলাইটস থাকিব ইম্পৰ্টেন্ট হেই মেছেজ বিলাক বা হেই নিউজ বিলাক বাতৰি বিলাক এই AI powered নিউজ এংকৰ অংকিতাই পৰিবেশন কৰিব সোশ্যাল মিডিয়াৰ জৰিয়তে ইয়া প্ৰেজেন্ট কৰিব গতিকে কেবিনেট মিটিংৰ যিবিলাক হাইলাইটস হ'ব কেবিনেট মিটিংত যিবিলাক কথা আলোচনা কৰা হ'ব তো ইম্পৰ্টেন্ট যিখিনি হয় হাইলাইটস খিনি সেইখিনি এই AI powered নিউজ এংকৰ অংকিতাই সোশ্যাল মিডিয়াৰ জৰিয়তে প্ৰচাৰ কৰিব বা ইয়া পৰিবেশন কৰিব তো ৰিসেন্টলি আমাৰ কেবিনেট বৈঠক যে হৈছিল তাৰে হাইলাইটস বিলাক পৰিবেশন কৰা হৈছে এই AI নিউজ এংকৰ অংকিতাৰ জৰিয়তে তো এটো মনত ৰাখিব ইম্পৰ্টেন্ট হয় ইণ্ডিয়াৰ প্ৰথম ৰিজনাল ল্যাঙ্গুৱেজৰ AI নিউজ এংকৰ নাম হৈছে অংকিতা ঠিক আছে তো এতিয়া আমি আইছো নেক্সট কোৱেশ্চন আমাৰ কোৱেশ্চন নম্বৰ 2 লৈকে ইয়াত উদিছে what is the purpose of the one day special session of the Assam Legislative Assembly on June 9 যে 9 জুনত অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশনৰ উদ্দেশ্য কি যে ৰিসেন্টলি ঘোষণা কৰা হৈছে যে 9 জুন তাৰিখত এটা স্পেশাল সেশন ৰখা হ'ব আসাম লেজিসলেটিভ এসেম্বলিৰ এটা স্পেশাল বিশেষ অধিৱেশন ৰখা হ'ব স্পেশাল সেশন এটা ৰখা হ'ব তো ইয়াৰ কাৰণ কি উদ্দেশ্যত ৰখা হ'ব এই স্পেশাল সেশনটো তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব টু ৰিনেম ডিব্ৰুগড় এয়াৰপোৰ্ট যে ডিব্ৰুগড় বিমানবন্দৰৰ নাম সলনি কৰা হ'ব গতিকে এই উদ্দেশ্যৰে স্পেশাল সেশন এটা ৰখা হ'ব অহা 9 জুন তাৰিখত স্পেশাল সেশন এটা ৰখা হৈছে গতিকে ডিব্ৰুগড় যে এয়াৰপোৰ্ট এই ডিব্ৰুগড় এয়াৰপোৰ্টৰ নাম ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ নামেৰে ইয়াক নামাকৰণ কৰা হ'ব গতিকে ডক্টৰ ভূপেন হাজৰিকাৰ যে জন্ম দিৱস এই জন্ম দিৱস আহি আছে বা 100 বছৰত ভৰি দিব গতিকে শতবাৰ্ষিকী উপলক্ষে এই কিংবদন্তি গায়ক গৰাকীক বা সুৰকাৰ গৰাকীক সন্মান দিয়া হ'ব আৰু ডিব্ৰুগড় এয়াৰপোৰ্টৰ যি নাম হেয়া সলনি কৰা হ'ব বা ৰিনেম কৰা হ'ব তাৰ ঠাইত ডক্টৰ ভূপেন হাজৰিকাৰ নামেৰে নামাকৰণ কৰা হ'ব ঠিক আছে তো এই উদ্দেশ্যৰে 9 জুন তাৰিখত স্পেশাল সেশন এটা ৰখা হৈছে তো এটো ইম্পৰ্টেন্ট পইণ্ট হয় মনত ৰাখিব যে ডিব্ৰুগড় এয়াৰপোৰ্টৰ নাম কাৰ নামেৰে ৰখা হ'ব এনে ধৰণৰ প্ৰশ্ন আমাক সুধিব পাৰে আগন্তুক এক্সাম বিলাকত ঠিক আছে তো ইম্পৰ্টেন্ট পইণ্টছ খিনি আপোনালোকে মনত ৰাখিব বা নোট ডাউন কৰি ল'ব যিবিলাকে কোৰ্সত আছে তেওঁলোকেতো নোটছ বিলাক পাবই বাকি সকলো আপোনালোকে নোট কৰি ল'ব ইম্পৰ্টেন্ট পইণ্টছ খিনি সেইখিনি নোট কৰি ল'লে সাফিচিয়েন্ট হ'ব ঠিক আছে নেক্সট আমি কোৱেশ্চন লৈকে আহিম এতিয়া কোৱেশ্চন নম্বৰ 3 লৈকে ইয়াত সুধিছে দা চিৰুই লিলি ফেষ্টিভেল 2025 was held in which state যে চিৰুই লিলি ফেষ্টিভেল বা মহোৎসৱ 2025 কোন ৰাজ্যত অনুষ্ঠিত হৈছিল তো ৰিসেন্টলি অনুষ্ঠিত হৈছে চিৰুই লিলি ফেষ্টিভেল গতিকে ক'ত অনুষ্ঠিত হৈছে হেতু হৈছে প্ৰশ্ন ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি মণিপুৰ
গতিকে ৰিসেন্টলি অনুষ্ঠিত হৈছে চিৰুই লিলি ফেষ্টিভেল আৰু ইয়া এনুৱেল কালচাৰেল এটা ইভেন্ট হয় মণিপুৰত পালন কৰা হয় তো আপোনালোকে দেখিছে চিৰুই লিলি হৈছে মণিপুৰৰ ষ্টেট ফ্লাৱাৰ হয় ৰাজ্যিক ফুল হয় আৰু এই ফুলবিধ কেৱল উখৰুল জিলাৰ চিৰুই পাহাৰতহে পোৱা যায় উখৰুল জিলা উখৰুল ডিষ্ট্ৰিক্টৰ চিৰুই পাহাৰত পোৱা যায় এবিধ বিৰল গোলাপী বগা ফুল হয় আপোনালোকে দেখিছে গোলাপী আৰু বগা দুটা ৰঙে ইয়াত আছে গতিকে বিৰল হয় আৰু এই নামেৰে ফেষ্টিভেলটো ৰখা হৈছে চিৰুই লিলি ফেষ্টিভেল বুলি কোৱা হয় গতিকে এইটো মণিপুৰৰ ষ্টেট ফ্লাৱাৰো হয় তো মনত ৰাখিব ক'ত পোৱা যায় বহুকেইটা পইণ্ট ইয়াত মনত ৰাখিব পাৰি উখৰুল জিলাত পোৱা যায় চিৰুই হিলছত পোৱা যায় অকল চিৰুই হিলছতে ইয়াক পোৱা যায় বেলেগত ইয়াক পোৱা নাযায় ঠিক আছে তো এই পইণ্টছবিলাক ইম্পৰ্টেণ্ট হয় এইখিনি আপোনালোকে মনত ৰাখিব লাগিব প্ৰতিটো পইণ্টৰ পৰাই ইয়াত প্ৰশ্ন আমাক সুধিব পাৰে ঠিক আছে তো এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 4 লৈকে ইয়াত সুধিছে where is the rising northeast investors summit 2025 held in May 2025 যে 2025 চনৰ মে মাহত কোট অনুষ্ঠিত হৈছিল উত্তৰ পূব বিনিয়োগকাৰী সন্মিলন 2025 গতিকে ৰাইজিং নৰ্থইষ্ট ইনভেষ্টৰ সামিট অনুষ্ঠিত হল ৰিসেন্টলি কোট অনুষ্ঠিত হৈছে কোন ঠাইত হেতু হৈছে আমাৰ প্ৰশ্ন তো আমি যদি চাও ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব নিউ দিল্লী গতিকে ৰিসেন্টলি অনুষ্ঠিত হৈছে কোট নিউ দিল্লীত যোৱা 23 আৰু 24 মে তাৰিখত অনুষ্ঠিত হৈছে আৰু এই নৰ্থ ইষ্ট ইনভেষ্টৰ সামিটৰ যেটো উদ্দেশ্য হৈছে আমাৰ নৰ্থ ইষ্ট যেটো ৰিজন হয় ইয়াত যথেষ্ট অপৰচুনিটি আছে ল্যান্ড অফ অপৰচুনিটি হয় গতিকে ইয়াৰ জৰিয়তে এট্ৰাক্ট কৰিব বিচৰা হৈছে গ্লোবেল বা ডমেষ্টিক যিবিলাক ইনভেষ্টমেন্ট আছে বা ইনভেষ্টৰ আছে তেওঁলোক যাতে এট্ৰাক্ট কৰিব পাৰে ইয়াত যাতে ইনভেষ্ট কৰে কাৰণ ইয়াত যথেষ্ট অপৰচুনিটি পাব ইনভেষ্টৰ সকলেও পাব আৰু ইয়াৰ ফলত নৰ্থ ইষ্টৰ যথেষ্ট কি হ'ব ডেভেলপমেন্ট হ'ব গতিকে এইটো হৈছে ইয়াৰ মূল উদ্দেশ্য ঠিক আছে তো নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম আমি কুৱেশ্যন নম্বৰ 5 লৈকে ইয়াতে সুধিছে হু লঞ্চ দ্য সাগৰ মে সন্মান SMS ইনিচিয়েটিভ যে সাগৰ মে সন্মান পদক্ষেপ কোনে আৰম্ভ কৰিছিল সো এটা ইনিচিয়েটিভ হয় SMS বুলি কোৱা হৈছে সাগৰ মে সন্মান বা সাগৰত সন্মান গতিকে ইয়াক কোনে আৰম্ভ কৰিছে হেতু হৈছে প্ৰশ্ন তো ৰিসেন্টলি এই ইনিচিয়েটিভটো লোৱা হৈছিল তো উত্তৰ হ'ব ইয়াতে অপচন নম্বৰ সি ইউনিয়ন মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল গতিকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এয়া এইটো ইনিচিয়েটিভ লৈছিল তো ইয়াৰ ওপৰত আৰু প্ৰশ্ন আছে আমি আলোচনা কৰিম নেক্সট আমি কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 6 লৈকে ইয়াতে সুধিছে হোৱাট ইজ দ্য প্ৰাইমাৰী এইম অফ দ্য সাগৰ মে সন্মান ইনিচিয়েটিভ যে সাগৰ মে সন্মান ইনিচিয়েটিভ বা পদক্ষেপৰ প্ৰধান লক্ষ্য কি যে কি উদ্দেশ্যৰে এই পদক্ষেপ বা ইনিচিয়েটিভটো লোৱা হৈছে তো ইয়াৰ উত্তৰটো হ'ব এতিয়া অপচন নম্বৰ সি হ'ব টু ইনক্ৰিজ ওমেন্স পাৰ্টিসিপেশন এণ্ড এনচিউৰ জেন্ডাৰ ইনক্লুসিভিটি ইন দ্য মেৰিটাইম সেক্টৰ যে মহিলাৰ অংশগ্ৰহণ বৃদ্ধি কৰা আৰু সামুদ্ৰিক খণ্ডত লিংগ অন্তৰ্ভুক্তি নিশ্চিত কৰা গতিকে এই সামুদ্ৰিক ক্ষেত্ৰত মেৰিটাইম সেক্টৰত যাতে মহিলাৰ এংগেজমেন্টটো বেছি হয় মহিলাও তাত ইনক্লুড হ'ব পাৰে তেওঁলোকৰ পাৰ্টিসিপেশন থাকে তেওঁলোকো অংশগ্ৰহণ কৰিব পাৰে গতিকে সাগৰ মে সন্মান এই পদক্ষেপটো লোৱা হৈছিল এই উদ্দেশ্যৰে মহিলাসকলক ইনক্লুজন বা তেওঁলোকৰ যাতে পাৰ্টিসিপেশনটো বাঢ়ে তাৰ উদ্দেশ্যৰে এটো লোৱা হৈছে ঠিক আছে এটো মনত ৰাখিব লাগিব এটা ইনিচিয়েটিভ হয় গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ এটা ইনিচিয়েটিভ হয় লঞ্চ কৰিছিল আৰু কিহৰ বাবে লঞ্চ কৰা হৈছে যে সামুদ্ৰিক খণ্ডত যাতে মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধি কৰিব পাৰে তাৰ উদ্দেশ্যৰে এই সাগৰ মে সন্মান পদক্ষেপ আৰম্ভ কৰা হৈছিল গতিকে এই যেটো পলিচি এই যেটো নীতি ইয়াৰ লক্ষ্য হৈছে প্ৰশিক্ষণ দিয়া সুৰক্ষা দিয়া নেতৃত্ব দিয়া আৰু দক্ষতা বিকাশৰ জৰিয়তে লিংগ সমসামুদ্ৰিক কৰ্মশক্তি সৃষ্টি কৰা গতিকে ইয়াত জেন্ডাৰ ইকুইটেবল মেৰিটাইম ওয়ার্কফোর্স যেটা ইয়াত ক্রিয়েট কৰিব পৰা যায় যাৰ জৰিয়তে ট্ৰেইনিং বা সেফটি লিডাৰশিপ স্কিল ডেভেলপমেন্ট এইবিলাক ইয়াৰ মূল উদ্দেশ্য গতিকে ইয়াত ট্ৰেইনিং দিয়া হ'ব সেফটিৰ কথা কোৱা হ'ব লিডাৰশিপ বা স্কিল ডেভেলপমেন্ট আৰু ইয়াত মহিলাসকলৰ অংশগ্ৰহণৰ ওপৰত গুৰুত্ব দিয়া হৈছে ঠিক আছে গতিকে গভৰ্নমেন্টে এটা টাৰ্গেটো লৈছে ইয়াতে যে 12% ফিমেল ৰিপ্ৰেজেন্টেশন হ'ব টেকনিক্যাল মেৰিটাইম ৰোলছ বাই 2030 গতিকে 2030 চনৰ ভিতৰত যাতে 12% যিখিনি সামুদ্ৰিক খণ্ডত যে অংশগ্ৰহণ যাতে মহিলাৰ 12% হয় টেকনিক্যাল ক্ষেত্ৰত যাতে 12% ফিমেল ৰিপ্ৰেজেন্টেশন হয় 2030 ৰ ভিতৰত হেতু উদ্দেশ্যৰে এই ইনিচিয়েটিভটো লোৱা হৈছে ঠিক আছে তো পইণ্ট কিটা আপোনালোকে মনত ৰাখিব নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 7 লৈকে ইয়াতে সুধিছে which Indian state collaborated with Indian Railways to introduce the country's first wisdom jungle safari train
যে ভাৰতৰ কোনখন ৰাজ্যই ভাৰতীয় ৰেলৱেৰ সৈতে সহযোগিতা কৰি দেশৰ প্ৰথমখন ভিষ্টাডম জংগল চাফাৰী ৰেল প্ৰৱৰ্তন কৰিছিলে গতিকে এয়া হৈছে ইণ্ডিয়াৰ প্ৰথমখন ইণ্ডিয়ান ৰেলৱেৰ দ্বাৰা ইন্ট্ৰোডিউচ কৰা হৈছে গতিকে কাণ্ট্ৰি বা দেশখনৰ ইণ্ডিয়াৰ প্ৰথম ভিষ্টাডম জংগল চাফাৰী ট্ৰেইন হয় তো প্ৰশ্নটো হৈছে কোনখন ৰাজ্যই প্ৰৱৰ্তন কৰিছে ইন্ট্ৰোডিউচ কৰিছে সেইটো হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপচন নম্বৰ সি উত্তৰ প্ৰদেশ গতিকে ইণ্ডিয়ান ৰেলৱে আৰু গভৰ্ণমেণ্ট অফ উত্তৰ প্ৰদেশ গতিকে তেওঁলোকৰ যেটো কোলাবৰেচনত ইণ্ডিয়াৰ প্ৰথমখন ভিষ্টাডম জংগল চাফাৰী ট্ৰেইন লঞ্চ কৰা হৈছে গতিকে এই ভিষ্টাডম জংগল চাফাৰী ট্ৰেইন হৈছে আপোনালোকে ছবিত দেখিছে ইয়াত হোৱাইট গ্লাছ লগোৱা থাকে বা যিবিলাক উইন্ডো হয় বহুত ডাঙৰ ডাঙৰ উইন্ডো গ্লাছেৰে ইয়াত চাব পাৰে প্ৰাকৃতিক যি দৃশ্য হওক বা জংগলছবিলাক জীৱ-জন্তুবিলাকৰ এৰিয়েল ভিউ এটা ল'ব পাৰে ওপৰৰ পৰা হেয়া চাব পাৰে আৰু ইয়াত যদি চোৱা যায় ওপৰৰ যিটো ৰুফ থাকে এই ৰুফতো গ্লাছ লগোৱা থাকে গতিকে আমি চাৰিওফালৰ পৰা চাব পাৰোঁ আৰু চেয়াৰবিলাকো মুভ কৰিব পাৰে ইয়া ৰাইট লেফটত ঘূৰাব পাৰে তো সুবিধা অনুযায়ী গতিকে এনেধৰণৰ বহুতো ফিচাৰ্ছ আছে আৰু ইয়াক ভিষ্টাডম জংগল চাফাৰী ট্ৰেইন বুলি কোৱা হয় গতিকে ইণ্ডিয়াৰ প্ৰথম ভিষ্টাডম জংগল চাফাৰী ট্ৰেইন হয় তো জংগলৰ চাফাৰী ট্ৰেইন এখন প্ৰথম ইণ্ডিয়াৰ আৰু এই যিখন লঞ্চ কৰা হৈছে ইয়াক কানেক্ট কৰিব কাটাৰনিয়া ঘাট বন্যপ্ৰাণী যি অভয়াৰণ্য এই বন্যপ্ৰাণী অভয়াৰণ্যক দুধুৱা বাঘ সংৰক্ষিত যি বনাঞ্চল দুধুৱা টাইগাৰ ৰিজাৰ্ভ তো ইয়াক সংযোগ কৰিব আৰু সংযোগ কৰি যাত্ৰীসকলক ৰাজ্যখনৰ যি চহকী জৈৱ বৈচিত্ৰ্যৰ যেটো অভিজ্ঞতা তেওঁলোকে লাভ কৰিব পাৰিব গতিকে এখন হৈছে কাটাৰনিয়া ঘাট বন্যপ্ৰাণী অভয়াৰণ্য ওয়াইল্ড লাইফ স্যাংচুৰী হয় আনখন হৈছে টাইগাৰ ৰিজাৰ্ভ হয় এই দুখনৰ মাজত সংযোগ কৰিব গতিকে ইয়াত বিভিন্ন জীৱ-জন্তু ইয়াৰ জৰিয়তে ট্ৰেইনৰ জৰিয়তে দেখা পাব ভিষ্টাডম জংগল চাফাৰী ট্ৰেইন হয় আৰু ভাৰতৰ এয়া প্ৰথমখন ভিষ্টাডম জংগল চাফাৰী ট্ৰেইন হয় ঠিক আছে তো কাৰ মাজত কানেক্ট কৰা হ'ব ওয়াইল্ড লাইফ স্যাংচুৰী টাইগাৰ ৰিজাৰ্ভ এই দুটা নামও আপোনালোকে মনত ৰাখিব কাৰণ তাৰ ওপৰত প্ৰশ্ন সুধিব পাৰে যে প্ৰথমখন ভিষ্টাডম জংগল চাফাৰী ট্ৰেইনে কোন দুখন ঠাই কানেক্ট কৰিছে তো তেনেধৰণে প্ৰশ্ন সুধিব পাৰে ঠিক আছে তো এতিয়া আমি আহিছো নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 8 লৈকে ইয়াত সুধিছে হু ইজ দা সেকেন্ড ইণ্ডিয়ান টু উইন দ্য ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ যে আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা লাভ কৰা দ্বিতীয়জন ভাৰতীয় কোন যে আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা লাভ কৰা দ্বিতীয়জন ভাৰতীয় কোন হয় সেইটো হৈছে প্ৰশ্ন ৰিসেন্টলি এ লাভ কৰিছে ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ কোনে লাভ কৰিছে আৰু তেওঁ দ্বিতীয়গৰাকী ইণ্ডিয়ান হয় ভাৰতীয় হয় তো উত্তৰ হ'ব অপচন নম্বৰ সি বানু মুস্তাক হৈছে দ্বিতীয়গৰাকী ভাৰতীয় যিয়ে ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ লাভ কৰিছে তো ইয়াৰ ওপৰত আন প্ৰশ্ন আহিব পাৰে আন এটা প্ৰশ্ন ইম্পৰ্টেণ্ট হ'ব নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 9 লৈকে ইয়াতে সুধিছে হোৱাট ইজ দ্য টাইটেল অফ বানু মুস্তাকছ এৱাৰ্ড উইনিং শৰ্ট ষ্টৰী কালেকশ্যন যে বানু মুস্তাকৰ বঁটা বিজয়ী চুটিগল্প সংকলনৰ শিৰোনাম কি গতিকে তেখেতে যি এই বুকাৰ বঁটা লাভ কৰিছে এয়া কোনটো শৰ্ট ষ্টৰী কালেকশ্যনৰ বাবে লাভ কৰিছে তেনেধৰণৰ প্ৰশ্ন আমাক সুধিব পাৰে গতিকে আমি মনত ৰাখিব লাগিব ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হাৰ্ট লেম্প গতিকে হাৰ্ট লেম্প নামৰ যি চুটি গল্পৰ কালেকশ্যন সংকলন ইয়াৰ বাবে তেখেতে ইণ্টাৰনেশ্যনেল বুকাৰ বঁটা লাভ কৰিছে তো ছবিত দেখিছে আপোনালোকে বানু মুস্তাক গতিকে তেখেত হৈছে দ্বিতীয়গৰাকী ভাৰতীয় হয় প্ৰথমগৰাকী ভাৰতীয় আছিল গীতাঞ্জলি শ্ৰী গতিকে এই গীতাঞ্জলি শ্ৰীয়ে লাভ কৰিছিলে প্ৰথমগৰাকী ভাৰতীয় তেওঁ ইণ্টাৰনেশ্যনেল বুকাৰ বঁটা লাভ কৰিছিলে আৰু বানু মুস্তাক তেওঁ হৈছে দ্বিতীয়গৰাকী হয় ঠিক আছে তেওঁৰ যে শৰ্ট ষ্টৰী কালেকশ্যন আছিলে চুটি গল্পৰ সংকলন আছিলে আৰু সেই সংকলনৰ নাম আছিলে হাৰ্ট লেম্প আছিলে ঠিক আছে গতিকে অৰিজিনেলি ইয়া কি ভাষাত লিখা আছিলে সেইটো এটা প্ৰশ্ন আহিব পাৰে অৰিজিনেলি এই হাৰ্ট লেম্প লিখা আছিলে কানাড়া ভাষাত লিখা আছিলে হৃদয় দীপা বুলি লিখা আছিলে মানে হাৰ্ট লেম্প ঠিক আছে ইয়া কানাড়া ভাষাত লিখা আছিলে অৰিজিনেলি আৰু ইয়া ট্ৰান্সলেট কৰা হৈছে ইংলিছত দীপা বস্তিয়ে ট্ৰান্সলেট কৰিছে ঠিক আছে তো আমি মনত ৰাখিব লাগিব আমাক সুধিব পাৰে যে অৰিজিনেলি কি ভাষাত লিখা আছিলে কানাড়া ভাষাত লিখা আছিলে আৰু নাম আছিলে হৃদয় দীপা আৰু ইয়া ইংলিছত ট্ৰান্সলেট কৰা হৈছে হাৰ্ট লেম্প নামেৰে ঠিক আছে তো দুটা পইণ্টে আমি মনত ৰাখিব লাগিব যিকোনো কুৱেশ্যন ইয়াৰ পৰা সুধিব পাৰে গতিকে এই যিখন শৰ্ট ষ্টৰী কালেকশ্যন আছিলে হাৰ্ট লেম্প বা হৃদয় দীপা গতিকে ইয়াত 12টা শৰ্ট ষ্টৰী আছে 12টা ইয়াতে 12 শৰ্ট ষ্টৰীজ লিখা আছে বানু মুস্তাকৰ দ্বাৰা লিখা হৈছিলে কানাড়া ভাষাত লিখা হৈছিলে 1990 পৰা 2023 লৈকে গতিকে 1990 পৰা 2023 ৰ ভিতৰত তেওঁ যিখিনি লিখিছিলে সেইখিনি ইয়াতে ইনক্লুড কৰা হৈছে এই কালেকশ্যনৰ ভিতৰত ইনক্লুড কৰা হৈছে আৰু আমাক সুধিব পাৰে যে
এই যিখন হাৰ্টলেম ইয়াত আচলতে কি থিমৰ ওপৰত লিখা হৈছে তেনেধৰণৰ প্ৰশ্ন আমাক সুধিব পাৰে গতিকে ইয়াত ষ্ট'ৰ ষ্টৰী যিবিলাক লিখা হৈছে সেইবিলাক কৰ্ণাটকৰ যি পিতৃতান্ত্ৰিক সমাজ এই সমাজত নাৰী বা ছোৱালীৰ জীৱন আৰু তেওঁলোকৰ যি সংগ্ৰাম এই সংগ্ৰামৰ আধাৰতে এই গল্পসমূহ ৰচনা কৰা হৈছে গতিকে কৰ্ণাটকৰ যিটো পিতৃতান্ত্ৰিক যিখন সমাজ হয় পেট্ৰিয়াৰ্কেল যিখন ছ'চাইটি হয় কৰ্ণাটকৰ তো তাত নাৰীসকলৰ বা ছোৱালীসকলৰ জীৱনত যিমানবিলাক ষ্ট্ৰাগল হয় এই ষ্ট্ৰাগলবিলাকৰ ওপৰতে লিখা হৈছে গতিকে থিমটো হৈছে সেইটো গতিকে আমাক কিতাপখনৰ থিমটোৰ বিষয়ে সুধিব পাৰে তো গোটেইখিনি পইণ্টে আপোনালোকে মনত ৰাখিব লাগিব ঠিক আছে তো নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 10 লৈকে ইয়াত সুধিছে হু অন দ্য সাউথ এছিয়ান ফুটবল ফেডাৰেশ্যন আণ্ডাৰ 19 ফুটবল চেম্পিয়নশ্বিপ 2025 যে দক্ষিণ এছিয়ান ফুটবল ফেডাৰেশ্যন 19 বছৰ অনুৰ্ধ বা আণ্ডাৰ 19 ফুটবল চেম্পিয়নশ্বিপ কোনে জয়ী হৈছে সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ চি ইণ্ডিয়া গতিকে ইণ্ডিয়াই বাংলাদেশক পৰাজিত কৰিছে 3.5 পেনাল্টি শ্বুটআউটত গতিকে ইণ্ডিয়া বিজয় লাভ কৰিছে আৰু ইয়াক ক'ত অনুষ্ঠিত হৈছিল তেনেধৰণৰ প্ৰশ্ন যদি সোধে অৰুণাচল প্ৰদেশত অনুষ্ঠিত হৈছিল অৰুণাচল প্ৰদেশত ঠিক আছে সো সাফ আণ্ডাৰ 19 যি চেম্পিয়নশ্বিপ ইয়াক কোনে অৰ্গেনাইজ কৰে দ্য সাউথ এছিয়ান ফুটবল ফেডাৰেশ্যনে অৰ্গেনাইজ কৰে আৰু ইয়া হোষ্ট কৰা হৈছিল কাৰ দ্বাৰা অল ইণ্ডিয়া ফেডাৰেশ্যন এণ্ড অৰুণাচল প্ৰদেশ ফুটবল এছ'চিয়েশ্যনে হোষ্ট কৰিছিলে ইয়াতে আমাৰ যদি চোৱা যায় 6টা ইয়াতে টিম আছিলে এ গ্ৰুপত আছিলে ভূটান বাংলাদেশ আৰু মলদ্বীপছ আৰু বি গ্ৰুপত আছিলে নেপাল ইণ্ডিয়া আৰু শ্ৰীলংকা গতিকে এই 6টা টিমৰ দ্বাৰা খেলা হৈছিলে আৰু ইয়াত উইনাৰ হৈছে ইণ্ডিয়া উইনাৰ হৈছে ঠিক আছে নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 11 লৈকে ইয়াত সুধিছে ৱেৰ was the first edition of the Khelo India Beach Games held in May 2025 so 2025 চনৰ মে মাহত খেলো ইণ্ডিয়া বিচ গেমছৰ প্ৰথম সংস্কৰণ ক'ত অনুষ্ঠিত হৈছিল এতিয়া আমি খেলো ইণ্ডিয়া গেমছৰ বিষয়ে আমি বহুত আলোচনা কৰিছো খেলো ইণ্ডিয়াৰ বহুত কেইটা এডিশন হয় বহুত কেইটা ইয়াত গেম আছে আৰু এইটো হৈছে বিচ গেমছ গতিকে খেলো ইণ্ডিয়া বিচ গেমছ ইয়াৰ প্ৰথম সংস্কৰণ হয় ফাৰ্ষ্ট এডিশ্যন প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছিল বিচ গেমছ গতিকে বিচত খেলা হৈছে ঠিক আছে গতিকে কোনটো বিচত বা ক'ত খেলা হৈছে সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি হ'ব খোগলা বিচ আৰু ডিউ খোগলা বিচ আৰু ডিউ বিচত খেলা হৈছিল এই খেলো ইণ্ডিয়া বিচ গেমছ প্ৰথম যি এডিশ্যন আছিলে গতিকে ফাৰ্ষ্ট খেলো ইণ্ডিয়া বিচ গেমছ ইয়া ইউনিয়ন টেৰিটৰি অফ দাদৰ আৰু নগৰ হাভেলী আৰু দমন আৰু ডিউত ইয়া অনুষ্ঠিত হৈছে প্ৰথম খেলো ইণ্ডিয়া বিচ গেমছ আৰু যদি সোধা যায় যে ইয়াত ভেনু কি আছিলে ভেনু আছিলে খোগলা বিচ আৰু ডিউ বিচত অনুষ্ঠিত হৈছিলে ঠিক আছে এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 12 লৈকে ইয়াত সুধিছে হাউ মেনি এছিয়াটিক লায়নছ ৱেৰ ৰেকৰ্ডেড ইন গুজৰাট ইন দ্য 16th পপুলেশ্যন চেঞ্চাছ কণ্ডাক্টেড ইন মে 2025 যে 2025 চনৰ মে মাহত কৰা 16 সংখ্যক জনসংখ্যা পিয়ৰত গুজৰাটত কিমানটা এছিয়াটিক সিংহৰ লিপিবদ্ধ হৈছিলে গতিকে ইয়াত 16th পপুলেশ্যন চেঞ্চাছ যি অনুষ্ঠিত হ'ল গতিকে ইয়াক গুজৰাটত কিমান ৰেকৰ্ড হৈছে এছিয়াটিক লায়নৰ সংখ্যা কিমান পোৱা গৈছে গুজৰাটত এইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ যদি আমি চাওঁ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 891 ইয়াত ৰেকৰ্ড হৈছে গুজৰাটত পোৱা গৈছে এছিয়াটিক লায়ন গতিকে 16 এছিয়াটিক লায়ন যি চেঞ্চাছ ইয়াক কণ্ডাক্ট কৰা হ'ল মে মাহৰ 10 পৰা 13 লৈকে আৰু ইয়াত যদি আমি চোৱা যায় এপ্ৰক্সিমেটলি 11খন জিলাৰ 58 তালুকাছ বা 35,000 স্কুৱেৰ কিলোমিটাৰছত ইয়াত চেঞ্চাছ চলোৱা হৈছিলে আৰু আমি যদি চাওঁ গুজৰাটত 891 এছিয়াটিক লায়ন পোৱা গৈছে ইয়াত ইনক্ৰিজ হৈছে যথেষ্ট পৰিমাণে 32.2% ইনক্ৰিজ হৈছে কাৰণ 2020 চনত যদি চাওঁ 674 লায়নছ আছিলে আৰু এতিয়া 891 গতিকে 32.2% ইনক্ৰিজ হৈছে গতিকে ইয়াৰ যি লেটেষ্ট যি চেঞ্চাছ হ'ল আৰু এই চেঞ্চাছ অনুযায়ী ইয়াত 196 মেলছ আছে 330 ফিমেলছ আছে 140 সাব এডাল্টছ আৰু 225 কাফছ আছে আৰু গিৰ নেশ্যনেল পাৰ্ক গিৰ ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ কাষৰীয়া যিবিলাক অভয়াৰণ্য আছে গিৰ বন্যপ্ৰাণী অভয়াৰণ্য পনীয়া বন্যপ্ৰাণী অভয়াৰণ্য এইবিলাকত মূল জনসংখ্যা ইয়াত পোৱা গৈছে এই এছিয়াটিক লায়নৰ গতিকে এই গিৰ নেশ্যনেল পাৰ্ক আৰু ইয়াৰ এডজইনিং যিবিলাক চেঞ্চুৰীজ আছে আশে পাশে তো ইয়াতেই 394 লায়নছ ইয়াত পোৱা গৈছে এতিয়া আহিছোঁ আমি নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 13 লৈকে ইয়াত সুধিছে হুইচ ষ্টেট বিকেম দ্য ফাৰ্ষ্ট ইন ইণ্ডিয়া টু এচিভ ফুল
ফাংচনেল লিটাৰেচি ইন মে 2025 যে 2025 চনৰ মে মাহত ভাৰতৰ ভিতৰতে কোনখন ৰাজ্যই সম্পূৰ্ণ কাৰ্যকৰী সাক্ষৰতা লাভ কৰিছিলে গতিকে 2025 চনৰ মে মাহত ভাৰতৰ ভিতৰতে কোনখন ৰাজ্যই সম্পূৰ্ণ কাৰ্যকৰী সাক্ষৰতা গতিকে ষ্টেট হিচাপে যদি চাওঁ আমি ৰাজ্য হিচাপে প্ৰথম হয় ভাৰতৰ যে ফুল ফাংচনেল লিটাৰেচি লাভ কৰিছে তো উত্তৰ হ'ব ইয়াতে অপশ্যন নম্বৰ সি মিজোৰাম গতিকে মিজোৰামক ডিক্লেয়াৰ কৰা হৈছে প্ৰথমখন ষ্টেট হিচাপে প্ৰথমখন ৰাজ্য হিচাপে ভাৰতৰ যিয়ে ফুল ফাংচনেল লিটাৰেচি লাভ কৰিছে আমি যদি চাওঁ ইউনিয়ন টেৰিটৰি হিচাপে যদি চাওঁ লাডাখ আছিলে প্ৰথম ইউনিয়ন টেৰিটৰি হিচাপে ভাৰতৰ হেয়া আছিলে লাডাখ যিয়ে ফুল ফাংচনেল লিটাৰেচি লাভ কৰিছিল 2024 চনত 24 জুন তাৰিখত আৰু ষ্টেট হিচাপে যদি আমাক সুধে ৰাজ্য হিচাপে তেতিয়াহ'লে মিজোৰাম হ'ব প্ৰথম আৰু ইউনিয়ন টেৰিটৰি হিচাপে লাডাখ হ'ব প্ৰথম তো এই দুটা পইণ্ট মনত ৰাখিব কনফিউজ হ'ব নালাগে গতিকে ৰিচেণ্টলি মিজোৰামে ইয়াত ডিক্লেয়াৰ কৰা হৈছে মিজোৰামৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াত ডিক্লেয়াৰ কৰিছে যে ফুললি ফাংচনেল লিটাৰেট বুলি ঘোষণা কৰিছে তো এই বিষয়ে আমি আলোচনা কৰিম ফুললি ফাংচনেল লিটাৰেট মানেনো কি সেই বিষয়ে আলোচনা কৰিম তো এতিয়া নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 14 লৈকে তো কুৱেশ্যন নম্বৰ 14 আমাক সুধিছে হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্টছ ইজ কাৰেক্ট ৰিগাৰ্ডিং ৰিচেণ্ট এচিভমেণ্টছ ইন ফাংচনেল লিটাৰেচি ইন ইণ্ডিয়া যে ভাৰতত কাৰ্যকৰী সাক্ষৰতাৰ শেহতীয়া কৃতিত্বৰ সন্দৰ্ভত তলৰ কোনটো কথা শুদ্ধ হয় গতিকে ফাংচনেল লিটাৰেচি বুলি ক'লে বা এই সন্দৰ্ভত কোনটো ষ্টেটমেণ্ট শুদ্ধ হয় সেইটো হৈছে প্ৰশ্ন যে প্ৰথম ষ্টেটমেণ্টত কৈছে যে মিজোৰাম ইজ দ্য ফাৰ্ষ্ট ইউনিয়ন টেৰিটৰি এইটোতো শুদ্ধই নহয় মিজোৰাম ইউনিয়ন টেৰিটৰি নহয় আৰু ইয়া ফাৰ্ষ্ট ইউনিয়ন টেৰিটৰি নহয় যে যিয়ে ফুল ফাংচনেল লিটাৰেচি পাইছে তো এইটো নহয় উত্তৰ হ'ব নোৱাৰে দ্বিতীয়তে কৈছে লাডাখ বিকেম দ্য ফাৰ্ষ্ট ষ্টেট তো এইটোও শুদ্ধ নহয় কাৰণ লাডাখ ষ্টেট নহয় ইউনিয়ন টেৰিটৰি হয় গতিকে এইটো আমাৰ শুদ্ধ নহয় চি নম্বৰত কৈছে মিজোৰাম বিকেম দ্য ফাৰ্ষ্ট ষ্টেট ইন ইণ্ডিয়া টু এচিভ ফুল ফাংচনেল লিটাৰেচি তো এইটো শুদ্ধ হয় একেবাৰে যে মিজোৰাম হৈছে প্ৰথমখন ৰাজ্য যিয়ে ভাৰতৰ প্ৰথমখন ৰাজ্য যিয়ে ফুল ফাংচনেল লিটাৰেচি লাভ কৰিছে ঠিক আছে তো উত্তৰ ইয়াতে আমাৰ অপশ্যন নম্বৰ চি হ'ব এতিয়া আছে নেক্সট কুৱেশ্যন নম্বৰ 15 লৈকে ইয়াতে উঠিছে হোৱাট ইজ দ্য মেইন ফ'কাছ অফ দ্য উল্লাস স্কিম যে উল্লাস আঁচনিৰ মূল কেন্দ্ৰবিন্দু কি তো ইয়াও ৰিলেটেড হয় উল্লাস এখন আঁচনি হয় ইয়াৰ মূল কেন্দ্ৰবিন্দু কি সেইটো হৈছে ইয়াৰ প্ৰশ্ন তো আমি যদি চাওঁ উত্তৰ হ'ব অপশ্যন নম্বৰ চি এচিভিং ফাংচনেল লিটাৰেচি ফৰ অল যে সকলোৰে বাবে কাৰ্যকৰী সাক্ষৰতা লাভ কৰা যেটো আমি ফাংচনেল লিটাৰেচিৰ কথা কৈ আছোঁ তো এয়া যাতে সকলোৱে লাভ কৰিব পাৰে ফাংচনেল লিটাৰেচি সকলো ষ্টেট বা সকলো ইউনিয়ন টেৰিটৰিছে যাতে লাভ কৰিব পাৰে তাৰ কাৰণে এখন স্কিম সেইখন হৈছে উল্লাস স্কিম তো এই বিষয়ে আমি অলপমান আলোচনা কৰি লৈছোঁ যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই লঞ্চ কৰিছিলে উল্লাস আঁচনি নৱভাৰত সাক্ষৰতা কাৰ্যক্ৰম বা নিউ ইণ্ডিয়া লিটাৰেচি প্ৰগ্ৰেম 2022ত গতিকে নৱভাৰত সাক্ষৰতা কাৰ্যক্ৰম বা নতুন ভাৰত সাক্ষৰতা কাৰ্যসূচী এনেধৰণে আৰম্ভ কৰা হৈছিল নাম দিয়া হৈছিল উল্লাস আৰু এইখন চেণ্ট্ৰেলি স্পন্সৰ্ড হয় চেণ্ট্ৰেল গভৰ্ণমেণ্টে ইয়াক স্পন্সৰ কৰিছে আৰু ইয়াক ইমপ্লিমেণ্ট কৰা হ'ব 2022ৰ পৰা ইমপ্লিমেণ্ট কৰা হৈছে 2027 লৈকে এই স্কিমখন আছে এই আঁচনিখন আছে এই আঁচনিৰ ভিতৰত কাম কৰি থকা হৈছে যাতে সকলো ৰাজ্য বা ইউনিয়ন টেৰিটৰিছে ফাংচনেল লিটাৰেচি লাভ কৰিব পাৰে গতিকে এই উল্লাস স্কিমখনৰ যথেষ্ট ৰোল আছে মিজোৰামে কি এচিভ কৰিলে ফুললি ফাংচনেল লিটাৰেট যিটো ষ্টেটাছ লাভ কৰিছে গতিকে এই যিটো সম্পূৰ্ণ কাৰ্যক্ষম সাক্ষৰ ৰাজ্যিকৰ যিটো মৰ্যাদা লাভ কৰিলে এই মৰ্যাদা লাভ কৰাৰ ক্ষেত্ৰত উল্লাস আঁচনিখনৰ যথেষ্ট অৱদান আছিলে কাৰণ এই আঁচনিখনৰ জৰিয়তে কি কৰা হয় এই আঁচনিখনৰ জৰিয়তে যিখিনি এডাল্টছ আছে বা যিসকলৰ বয়স 15 বছৰৰ ওপৰত হয় 15 বছৰ বা তাতকৈ ওপৰত হয় তেওঁলোকে স্কুলত যাব পৰা নাই বা বিশেষ কাৰণত তেওঁলোকে স্কুল মিছ কৰিছিলে তো তেওঁলোকক স্কুলিং দিয়া হয় তেওঁলোকক শিক্ষা দিয়া হ'ব ইয়াত 5টা কম্পোনেন্টছ আছে ফাউণ্ডেশ্যনেল লিটাৰেচি দিয়া হয় নিউমাৰেচিৰ কথা শিকোৱা হ'ব বেছিক এডুকেশ্যন শিকোৱা হ'ব ক্ৰিটিকেল লাইফ স্কিলছবিলাক শিকোৱা হ'ব ভকেশ্যনেল স্কিল আৰু কণ্টিনিউইং এডুকেশ্যন গতিকে এই গোটেইখিনি ইয়াত থাকিব মৌলিক শিক্ষা বা সাক্ষৰতা মৌলিক সাক্ষৰতা সংখ্যাৰ জ্ঞান গোটেইবিলাক ভিত্তিগত দক্ষতা গতিকে এইবিলাক ইয়াত ইনক্লুড হৈ আছে এই উল্লাস আঁচনিখনৰ জৰিয়তে আৰু ইয়াত যিখন স্কিম এই আঁচনিখনত 1037.90 crore rupees ইয়াত খৰচ কৰা হৈছে বা ইয়াত বিনিয়োগ কৰা হৈছে এই আঁচনিখনৰ নামত গতিকে ইয়াক অনলাইন অফলাইন দুটা মোডতে শিকিব পাৰে গতিকে এপ আছে উল্লাস বুলি তাৰ পৰাও শিকিব পাৰিব ঠিক আছে তো এতিয়া আইছো নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 16 লৈকে ইয়াতে সুধিছে হোৱাট ডাজ ফাংচনেল লিটাৰেচি প্ৰাইমাৰিলি ৰেফাৰ্ছ টু ইন দ্য কনটেক্সট অফ
গভৰ্ণমেণ্ট স্কিমছ লাইক উল্লাস যে উল্লাসৰ দৰে চৰকাৰী আঁচনিৰ প্ৰেক্ষাপটত কাৰ্যকৰী সাক্ষৰতাই মূলতঃ কি বুজায় তো ইতিমধ্যে আমি পাই আহিলোঁ যে কাৰ্যকৰী সাক্ষৰতা বা ফাংচনেল লিটাৰেচি আৰু এইটোও পালোঁ যে মিজোৰামে ফুল্লি ফাংচনেল লিটাৰেট ষ্টেট হিচাপে তেওঁলোকে ষ্টেটাছ লাভ কৰিলে তাৰ মানে কি হয় তো সেইটো হৈছে প্ৰশ্ন মূলতঃ কি বুজায় ফাংচনেল লিটাৰেচিয়ে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব দ্য এবিলিটি টু ইউজ ৰিডিং ৰাইটিং মেথ স্কিলছ এণ্ড ইফেক্টিভলি পাৰ্টিচিপেট ইন এভৰিডে লাইফ এণ্ড কণ্ট্ৰিবিউট টু ছ'চাইটি এতিয়া এইটোৱে বুজায় যে এখন ৰাজ্যৰ বা এখন ইউনিয়ন টেৰিটৰীৰ যিবিলাক ব্যক্তি বা মানুহ তাত আছে বাসিন্দা আছে তেওঁলোকে পঢ়িব পাৰেনে তেওঁলোকে পঢ়িব পাৰিব লাগিব লিখিব পাৰিব লাগিব মেথছৰ স্কিলছবিলাক জানিব লাগিব ইফেক্টিভলি তেওঁলোকে পাৰ্টিচিপেট কৰিব পাৰিব লাগিব তেওঁলোকৰ এভৰিডে লাইফত সমস্যাবিলাক সমাধান কৰিব পাৰিব লাগিব আৰু ছ'চাইটিৰ বাবেও কণ্ট্ৰিবিউট কৰিব লাগিব গতিকে ইয়াক কোৱা হয় ফাংচনেল লিটাৰেচি বুলি ঠিক আছে তো অলপমান কনফিউজন হ'ব পাৰে সাধাৰণতে আমি যেতিয়া কওঁ যে এজন ব্যক্তি লিটাৰেট বুলি কওঁ যে শিক্ষিত গতিকে ইয়াত দুটা ভাগ আছে ফাংচনেল লিটাৰেচি বেছিক লিটাৰেচিতকৈ ডিফাৰেণ্ট হয় পৃথক হয় সাধাৰণতে এজন ব্যক্তি পঢ়িব লিখিব জানিলে আমি তেওঁক শিক্ষিত বুলি কওঁ তেওঁক লিটাৰেট বুলি কওঁ কিন্তু ইয়াতে ফাংচনেল লিটাৰেচিত সেইটো নুবুজাব গতিকে বেছিক লিটাৰেচি বুলি ক'লে এজন ব্যক্তি তেওঁ পঢ়িব পাৰে লিখিব পাৰে তেওঁ চিম্পল মেথমেটিক্সখিনি কৰিব পাৰে যোগ বিয়োগ কৰিব পাৰে তেওঁৰ সেইখিনি স্কিল আছে নিউমাৰেচি স্কিলখিনি গতিকে তেওঁ শিক্ষিত মানুহ তো এইটো হৈছে বেছিক লিটাৰেচিৰ ডেফিনেশ্যন কিন্তু আমি যদি চাওঁ ফাংচনেল লিটাৰেচিত কি হ'ব এইখিনিতো থাকিবই ৰিডিং ৰাইটিং এইখিনি থাকিবই মেথমেটিকেল প্ৰব্লেম তেওঁ ছল্ভ কৰিব পাৰিবই লাগিব তাৰ উপৰি ইয়াত এডিশ্যনেল কি আছে যে ইয়াত এডিশ্যনেল আছে তেওঁ জীৱনৰ সমস্যাবিলাক সমাধান কৰিব পাৰিব লাগিব জীৱনত বিভিন্ন অবষ্টাকল আহিব বাধা আহিব সেইবিলাক তেওঁ উন্নতিৰ দিশত আগবাঢ়ি যোৱাৰ তেওঁৰ ক্ষমতা থাকিব লাগিব অৰ্থনৈতিক অৱস্থা বা সাধাৰণ যিটো মংগল এইবিলাক উন্নত কৰাত তেওঁৰ অৰিহণা থাকিব লাগিব সমাজখনৰ প্ৰতি তেওঁ দায়বদ্ধ হ'ব লাগিব সমাজখন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এই ব্যক্তিজনৰ অৰিহণা থাকিব লাগিব ৰাষ্ট্ৰীয় সংহতি জাতীয় সংহতি এইবিলাকৰ ক্ষেত্ৰতো তেওঁৰ অংশগ্ৰহণ থাকিব লাগিব পাৰ্টিচিপেশ্যন থাকিব লাগিব তেওঁ চিন্তা কৰিব পৰা হ'ব লাগিব মহিলাৰ সমতা পৰিৱেশ সংৰক্ষণ সৰু পৰিয়ালৰ যিটো নীতি নিয়ম পালন কৰা গতিকে এই সকলোবিলাক যেতিয়া কৰিব পাৰিব বা টেকনিকেলিও তেওঁ ষ্ট্ৰং হ'ব লাগিব টেকনিকেল ক্ষেত্ৰতো আমি অলপ জানিব লাগিব ষ্ট্ৰং হ'ব লাগিব তো এইবিলাক যেতিয়া জানিব এই গোটেইখিনি তেতিয়াহে কোৱা হ'ব ফাংচনেল লিটাৰেচি বুলি কোৱা হ'ব এইটো বেছিক লিটাৰেচিতকৈ ডিফাৰেণ্ট হয় আৰু এই যিটো ডেফিনেশ্যনটো ফাংচনেল লিটাৰেচিৰ যিটো ধাৰণাটো NEP 2020ত এই বিষয়ে উল্লেখ কৰা আছিলে ঠিক আছে তো সেইমতে ইয়াত মডিফাই কৰা হৈছে বেছিক লিটাৰেচিতকৈ এইটো ছেপাৰেট হয় পৃথক হয় ডিফাৰেণ্ট হয় ঠিক আছে তো এতিয়া আহিছোঁ আমি নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 17লৈকে ইয়াত সুধিছে হোৱাট ইজ দ্য প্ৰাইমাৰী অবজেক্টিভ অফ অপাৰেশ্যন অলিভিয়া কণ্ডাক্টেড বাই দ্য ইণ্ডিয়ান কোষ্ট গাৰ্ড যে ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ দ্বাৰা পৰিচালিত অপাৰেশ্যন অলিভিয়াৰ প্ৰধান উদ্দেশ্য কি যে ইণ্ডিয়ান কোষ্ট গাৰ্ডে এটা কণ্ডাক্ট কৰিছে এটা অপাৰেশ্যন নাম দিয়া হৈছে অপাৰেশ্যনটোৰ অলিভিয়া গতিকে ইয়াৰ মূল উদ্দেশ্য কি সেইটো হৈছে প্ৰশ্ন মূল উদ্দেশ্য কি সেইটো হৈছে প্ৰশ্ন কি হ'ব ইয়াৰ উদ্দেশ্য উত্তৰ হ'ব অপশ্যন নম্বৰ চি টু এনচিয়ৰ এণ্ড ছেফ নেষ্টিং অফ অলিভ ৰিডলি টাৰ্টলছ যে অলিভ ৰিডলি কাছৰ নিৰাপদ বাহ সজাটো নিশ্চিত কৰা যে এবিধ কাছৰ কথা কোৱা হৈছে আপোনালোকে ছবিত দেখিছে এয়া হৈছে অলিভ ৰিডলি টাৰ্টলছ আৰু এই যি কাছ উৰিষ্যাৰ ৰুচিকুলীয়া নদীৰ মুখত তেওঁলোকে বাহ আছে তেওঁলোকে ব্ৰিডিং কৰে পোৱালি জন্ম দিয়ে গতিকে এই পোৱালি জন্মৰ ক্ষেত্ৰত যাতে সুৰক্ষা দিব পাৰে বা যে নেষ্টিঙৰ ক্ষেত্ৰত বাহ সজাৰ ক্ষেত্ৰত যাতে সুৰক্ষা দিব পাৰে আৰু তাৰ কাৰণে এই যিটো অপাৰেশ্যন এটা চলোৱা হয় এইটো হৈছে অপাৰেশ্যন অলিভিয়া আৰু কোনে চলায় অপাৰেশ্যনটো ইণ্ডিয়ান কোষ্ট গাৰ্ডে গতিকে অবৈধ মাছ ধৰা বাসস্থান ধ্বংস কৰে অবৈধভাৱে মাছ মাৰে আৰু এই যিবিলাক অলিভ ৰিডলি টাৰ্টলছ আছে কাছ আছে এইবিলাকৰ বাসস্থানবিলাক ধ্বংস কৰা হয় গতিকে এয়া যাতে কৰিব নোৱাৰে গতিকে এনেধৰণৰ যিবিলাক থ্ৰিড আহিব বা যিবিলাক ভাবুকি আহিব এই ভাবুকিবিলাকৰ পৰা আঁতৰত ৰখা হয় আৰু এই যিটো অপাৰেশ্যন ইয়াৰ নাম দিয়া হৈছে অলিভিয়া নাম দিয়া হৈছে গতিকে এনুৱেলি হয় এই সময়ছোৱাত এনুৱেলি পালন কৰা যি সময়ত ব্ৰিডিঙৰ সময়ছোৱা হয় এই কাছবিধৰ ঠিক আছে তো এইখিনি পইণ্টছ আপোনালোকে মনত ৰাখিব তো এইখিনি আছিলে আজিৰ ভিডিঅ'টিৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এই সপ্তাহটোৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছখিনি আমি আলোচনা কৰিলোঁ গতিকে এনেদৰে আমি নেক্সট উইকত আন কিছু ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম অহা সপ্তাহৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছখিনি আমি আলোচনা কৰিম গতিকে আপোনালোকে আগৰ ভিডিঅ'বিলাক চাবলৈ প্লে'লিষ্টৰ পৰা সকলোবোৰ ভিডিঅ'ই চাব পাৰিব
আৰু আপোনালোকে ডিজিটেল আছাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাত আপোনালোকে কোৰ্চবিলাক পাব যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় চেক কৰিব পাৰে ঠিক আছে তো পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ